চিৰাং জিলাৰ বিজনী চহৰৰ ৩ নং ৱাৰ্ডৰ আমগুৰি কলনীত চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে ৰাইজ। চোৰৰ বাবে কলনীৰ বাসিন্দাসকলে নিজৰ ঘৰ এৰি বাহিৰলৈ যাব নোৱাৰে। কাৰণ ঘৰত কোনো নাথাকিলে চোৰে চুৰিকাণ্ড সংঘটিত কৰে। এইগৰাকী আমগুৰি কলনীৰ নিবাসী তথা BSFত কৰ্মৰত অখিল চন্দ্ৰ ৰায়। যোৱা ২০২২ চনৰ পৰা প্ৰতি বছৰে অখিল চন্দ্ৰ ৰায়ৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। শুক্ৰবাৰে নিশাও অখিলৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে অখিলৰ বাসগৃহত প্ৰৱেশ কৰি CCTV কেমেৰা লণ্ডভণ্ড কৰি CCTVৰ মেচিন আৰু পাইল এযোৰ চুৰি কৰি লৈ যায়। যাৰ বাবে অখিল চন্দ্ৰ ৰায়ে সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ প্ৰকাশ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। পাঁচফালে CCTV আছে প্ৰত্যেক বছৰ আৰু মই নিজে সেই বিভাগত কাম কৰা এলাহ কাম কৰি আছোঁ। CCTV ভাঙি গৈছে মানে কি চুৰটো সোমাই আছে 4 বছৰ হ'ল, 22, 23, 24, 25 আৰু এই যোৱা ৰাতি সোমাই CCTV DVRটো লৈ গ'ল, CCTV বেল্টাত হৈ গ'ল, তাৰ চিঙিয়াই থৈ গৈছে। কিন্তু কথা হ'ল কি মইতো বাহিৰত থাকোঁ মানুহ, মই ডিফেন্সৰ মানুহ। এনেকুৱা হৈছে কি মোৰ সুৰক্ষাই নাই নেকি, তাই কিবা নিবা খোজে, কিবা কৰিব খোজে। কিন্তু মোৰ TV আছে, এই গেছ চিলিণ্ডাৰ আছে, সেইগিলা কিন্তু নিনিয়ে। এইবাৰ কিমান 2 জোৰা পাইল নিছে খালে, গড্ৰেজ ভাঙাই থৈ গৈছে। আৰু মই মানে সুৰক্ষা এটা বিচাৰোঁ, বাকী মোক একো নালাগে আৰু। নাই, প্ৰথমবাৰতো এটেক কৰাৰ পিছত মানে গড্ৰেজটা খুলিব নোৱাৰিল, মানে দিনতে কৰিছে। আপিতা সেই স্কুলত গৈছিল, স্কুলৰ পৰা ফটক কৰি গুচি আহিল। আমাৰ মানে লাইন থাকে না, ফোন কৰি দিছে বোধহয়, গড্ৰেজটা খুলিব নোৱাৰিল। তাৰপিছত তাতে সোণা সেইদিন কিন্তু আছিল। তাৰপিছত আমি সোণাখিনি ছাইড কৰি দিলোঁ, বাহিৰত থৈ দিলোঁ। তাৰপিছত নেক্সট বাৰ হ'ল, সিবাৰো খুলিব নোৱাৰিল। তৃতীয়বাৰ হ'ল, সিবাৰো খুলিব নোৱাৰিল। এইবাৰ কিন্তু সেই গড্ৰেজটা কিন্তু খুলছে, মেইন বক্সটা। এইবাৰতো নাই সোণা আৰু একো নাই, খালি 2 জোৰা পাইল নিছে আৰু কি, বেটি দুটাৰ আৰু কি। আৰু CCTV সেই DVR এটা লৈ গৈছে আৰু কি। তেতিয়াই হয় আৰু কি, যেতিয়া মানে বাহিৰৰ গেটত তালা এটা লগা থাকে, এতিয়া ছাৰ্ভে কৰে নেকি। মোৰ আইডিয়াটো এতিয়া লোকেল মানুহ ইনভল্ভ আছে। নাছিলোঁ, আমি গুৱাহাটীত আছিলোঁ। মোৰ মাইকী ছোৱালী চব গুৱাহাটীত আছিল। মোৰ ডাঙৰ ছোৱালীজনী গুৱাহাটীত থাকে, মই ডিফেন্সতে কাম কৰোঁ, গুৱাহাটীত থাকোঁ। নাই, প্ৰশাসনে মই ফোন কৰিছোঁ OC চাহাবে মোক কোঅপাৰেট কৰিছে যে এতিয়া মানুহ পঠাম নেকি টিম। আগৰবাৰো পঠাইছে, কালিও আহিছে টিম। সেইটাত মোৰ কোনো হেৰি নাই, অবজেকশ্যন নাই তেখেতৰ ফালৰ পৰা। কিন্তু এই বস্তুটো যে হৈ আছে, কেৱল মোৰ ঘৰতে হৈছে এনেকুৱা নহয়। ইফালে হৈছে, ইফালে হৈছে, সিফালে হৈছে, হৈ আছে মানে। কিন্তু হৈ যে থাকে, কিয় হৈ থাকে? আৰক্ষীৰ ওপৰত মোৰ কোনো অবজেকশ্যন নাই, সিহঁতে বোধহয় সক্ৰিয়ভাৱে পদক্ষেপ লৈছে বোধহয়, নাজানো সেইবিলাক। কিন্তু হয়তো আছে না, এটেম্পটো হৈ আছে। এই এটেম্পটো কিয় বন্ধ নহয়? হ'ব লাগে বন্ধ। মোৰ কথা হ'ল চিধা কথা। আৰু যাই চুৰ কৰিছে না, একবাৰ আপইণ্ট চেলেঞ্জ কৰ। মই খালি তাৰ ক্লুটো পাব লাগে। মইতো ঘৰৰ পৰা উঠাই দিম, কাৰোবাই মই ইণ্ডিভিজুৱেল কৰিম, মই ডিফেন্সৰে মানুহ। তাৰপিছত পুলিচৰ কাম কৰিম, পুলিচক ইনফৰমেশ্যন দিম। তাৰপিছত পুলিচক মই বেয়া নাপাওঁ, আৰু পুলিচৰ লগত মোৰ কোনো অবজেকশ্যন নাই। সিহঁতে কোঅপাৰেট কৰিছে। কিন্তু কোঅপাৰেট কৰিলে কি হ'ব, বস্তুটোতো বন্ধ হ'ব লাগিব না। ইয়াৰ পৰা কিমান দূৰ, 1 কিলোমিটাৰ, আধা কিলোমিটাৰ। মই বিজনীতে ডাঙৰ হোৱা মানুহ, তাৰমানে মোক চেলেঞ্জ কৰি আছে চুৰকেইটাই। তাৰমানে মোক ডিষ্টাৰ্ব কৰিছে, মই মেণ্টেলি ডিষ্টাৰ্ব হৈছোঁ। মইতো ডিউটি কৰিবই পৰা নাই, কালি মই ৰাতি গুচি আহিছোঁ গুৱাহাটীৰ পৰা। মই ডিফেন্সৰ মানুহ, ভাই মোক সুৰক্ষা কোনে দিব? আমি চিপাহী মানুহ, গৰীব মানুহ, দুখীয়া মানুহ, আমাৰ কোনো পলিটিকেল জেক নাই। সেইকাৰণে কি আমি সুৰক্ষা নাপাম নেকি? সেনেকুৱা নহ'ব ভাই। ইয়াতো আইন আমাক দে, আমি কৰিম। আমিও জানো সেইবিলাক কৰবা, আমাৰ চিধা কথা।